নমস্কাৰ, আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.5 2 নম্বৰৰ পৰা। আমি ইয়াৰ পূৰ্বটোৰ ভিডিঅ'ত 1 নম্বৰ কুৱেশ্যনৰ গোটেইকেইটা কুৱেশ্যন আমি আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম 2 নম্বৰৰ পৰা বাকীখিনি কুৱেশ্যন। এতিয়া আমাৰ অধ্যায়টোৰ নাম আপোনালোকে লিখি ল'ব। অধ্যায়টোৰ নাম সংখ্যা প্ৰণালী। এতিয়া আজি হ'ব অনুশীলনী 1.5 2 নম্বৰৰ পৰা আমি ষ্টাৰ্ট কৰিম। ইয়াত 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে? কি তলৰ প্ৰতিটো ৰাশি সৰল কৰা। এতিয়া ইয়াত আমাৰ কিছুমান ৰাশিফল দিয়া আছে, সেইখিনি আমি তাৰ ভেলুখিনি উলিয়াব লাগিব। এতিয়া আমি সেইখিনি কৰাৰ আগত দুটামান ফৰ্মুলাৰ বিষয়ে আমি শিকি লওঁ। আমি কিছুমান অভেদ পাইছিলোঁ, ক্লাছ 8ত পাইছিলোঁ আমি। এতিয়া সেইসমূহে আমাক আকৌ প্ৰয়োজন হ'ব। 1 নম্বৰটো আমি পাইছিলোঁ a + b হোল স্কোৱাৰ। এইটো যদি আমি চাওঁ, এইটো যদি আমি সৰু কৰোঁ, ভাঙিলে এইটো ফৰ্মুলাটোত আমাৰ কি আহে? a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এইটো আহে। তেনেকৈ আমি a - b স্কোৱাৰ কৰিম, a - b হোল স্কোৱাৰ। এইটোত কি আহে? a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ। আমি আৰু এটা কৰিম। 3 নম্বৰ আমাৰ অভেদটো কি আছিলে? a + b ইনটু a - b। এইটো আমাৰ অভেদ আছিলে। এই অভেদটোত কি হয়? a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটো আহেগে। এনেকৈ আৰু এটা অভেদ আছিলে আমাৰ, কি আছিলে সেইটো? x + a ব্ৰেকেট চেম ব্ৰেকেট x + b হয়। এই যে আমি এইটো চাওঁ, কি হ'ব? x স্কোৱাৰ প্লাছ ব্ৰেকেট a + b হোল ইনটু x প্লাছ a ইনটু b। এইটো আমাৰ 4 নম্বৰ অভেদটো। এতিয়া আমাৰ এইখিনি অভেদৰ ওপৰতে আমি অংকখিনি কৰিম। 1 নম্বৰ কুৱেশ্যন কি দিয়া আছে? 3 + √3 ফালে আছে 2 + √2। এইটো যে আমি এলিমিনেট কৰোঁ, এইটো এলিমিনেট কৰিলে কি হ'ব? আপোনালোকে দি লওক। আমি ইয়াৰ ফৰ্মুলাকেইটা আমি ইয়াত এপ্লাই কৰিব পৰা নাযাব, আমি ইয়াত এপ্লাই কৰিব নোৱাৰিম। গতিকে এইটো আমি কি কৰিম? ফাৰ্ষ্ট এইটো ৰাশিৰ ইয়াত যিটো ভেলু আছে 3 ভেলুটোৰে এই ৰাশিটোক আমি পূৰণ কৰিম। নেক্সট এইটো ভেলুৰে আমি এই ৰাশিটোক পূৰণ কৰিম। তো আমি তেনেকৈ কৰিব লাগিব। মানে যদি আমি চাওঁ 3 হোল ইনটু 2 + √2 প্লাছ আছে, গতিকে প্লাছ √3 হোল ইনটু 2 + √2 হ'ল। এতিয়া আমি এইটো যদি আৰু সৰু কৰোঁ, এতিয়া কি হ'ব? 3 আমি 2 পূৰণ কৰিম, 6 প্লাছ 3 লগত √2 পূৰণ কৰিম। এতিয়া ইয়াত আপোনালোকে চাওক, যিকোনো ৰুট থকা ভেলুৰ লগত যেতিয়া আমি এটা নৰ্মেল সংখ্যা মাল্টিপ্লাই কৰোঁ, তেতিয়া সেইটো কি হয়? তেতিয়া ইয়াৰ যিকোনো ৰুট থকা ভেলুটোৰ আগত এটা 1 থাকে। মানে যদি অকল এটা ভেলু থাকে, তেতিয়া ইয়াত আমাৰ ৰুটটো আছে, হয়? সেই ৰুটটোৰ আগত আমাৰ এটা 1 আছে, গতিকে সেই 1টোৰ লগত আমি 3টো পূৰণ কৰিম। গতিকে 3 ইনটু 1 মানে এইটো কি হ'ব? 3 হ'ব আৰু ৰুটটো লগতে হ'ব। মানে এইটো যদি আমি এইফালে চাওঁ, এইটো ৰুটটো ইয়াৰ আগত এটা 1 আছে। এতিয়া 1টো মানে আমি কি কৰোঁ? এইটো নেপাতিলেও হৈ যায়, হয়? যেনেকৈ ৰুটটো তলত এটা 1 থাকে, মানে কি ৰুটটোৰ এটা ডিনমিনেটৰ থাকে, তেনেকৈ এইটো যদি আমি পূৰণ কৰোঁ, ইয়াৰ আগতো এটা 1 থাকে, হয়? গতিকে এই 1টোৰ লগতে আমাৰ 3টো পূৰণ হ'ব। ঠিক তেনেদৰে ৰুটটোৰ আগত বেলেগ সংখ্যাও থাকিব পাৰে, 2 থাকিব পাৰে বা 3 থাকিব পাৰে। যদি 2 থাকে, তেতিয়া 2 ইনটু 3 কি হ'ব? 6। এতিয়া 3 যদি থাকিলেহেঁতেন, তেতিয়া 3 ইনটু 3 কিমান হ'ব? 9। মানে এইটো 3 ইনটু 3 হ'লহেঁতেন, তেতিয়া এইটো কিমান হ'লহেঁতেন? 9 √2 এইটো হ'লহেঁতেন। যিহেতু ইয়াৰ আগত 1 আছে,
ইয়াৰ আগত আমাৰ কি আছে 1 আছে হয় এই ৰুটটোৰ আগত 1 এটা আছে সেইটো আমি দেখুৱাই নাপাতো গতিকে সেই 1 টো থকাৰ কাৰণে কি হ'লগে 3 * 1 3 এটা 3 ৰুটটো হয় গতিকে এটা আমাৰ কিমান হ'ব 3 ৰুটটো নেক্সট ইফালে আমি প্লাস কৰি যাম ইফালে একে হ'ব এই ৰুট 3 টোৰ আগত এটা 1 আছে গতিকে কি হ'ব 2 লগত পূৰণ হ'ব পূৰণ কৰিলে কি হ'ব 2 ৰুট 3 প্লাস আৰু কি কৰিব যেহেতু এইটো আমাৰ কি অপৰিমেয় সংখ্যা আৰু ৰুটৰ সংখ্যা গতিকে এই ৰুটটোৰ লগত এইটো ৰুট আমি পূৰণ কৰিম মানে এই ৰুট 3 লগত আমি এফালে ৰুটটো পূৰণ কৰিম এতিয়া কিমান হ'ব আমাৰ 3 * 2 6 আৰু ৰুটটো আবার থাকি যাব গতিকে এইটো আমাৰ হ'লগে পিছৰ সংখ্যাটো এতিয়া এইটো আপোনালোকে এনেকেও থব পাৰে এইটো আমি আৰু সৰু নকৰিব পাৰো হয় এইটো আৰু সৰু কৰিব নোৱাৰি গতিকে 1 নম্বৰটো আমাৰ হৈ গৈছে এতিয়া 2 নম্বৰ কোৱেশ্চনটোলৈ আমি আহিছো 2 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 3 + √3 ব্ৰেকেট ক্লোজ ফালে কি দিয়া আছে 3 - √3 এটো দিয়া আছে ইয়াত আপোনালোকে লক্ষ্য কৰক ইয়াত এটো যদি আমি 3 টো a বুলি ধৰো হয় এটো ইয়াতো আছে এটো ইয়াত আছে হয় মানে 3 টো ইয়াত কমন আছে এফালে 3 আছে এফালে 3 আছে গতিকে এটো আমি a বুলি ধৰিব পাৰো এই দুটা ৰাখিলে এটো আমি a বুলি ধৰিব পাৰো এফালে √3 আছে √3 এফালেও আছে হয় গতিকে এটো আমি কি বুলি ধৰিব পাৰো b বুলি ধৰিব পাৰো গতিকে হেতু হিচাপত যদি আমি চাও তেতিয়া আমাৰ কোনটো ফৰ্মুলা ইনপুট হ'ব এই ফৰ্মুলাটো 3 নম্বৰ ফৰ্মুলাটো আমাৰ ইয়াতে এপ্লাই হ'ব গতিকে হেতু যদি আমি কৰো কি হ'ব এটো a যিহেতু b হয় এটা কি হ'ব 3 স্কয়ার মাইনাস √3 স্কয়ার হল গতিকে 3 * 3 কৰিলে কি হয় আমাৰ 9 হয় হয় আৰু ৰুটৰ লগত √3 লগত √3 আমি পূৰণ কৰিব লাগিব আপোনালোকে সদায় এটা কথা মন কৰিব √3 থকা বুলি নহয় ৰুট থকা ভ্যালু যেতিয়া আমি স্কয়াৰ কৰিম এতিয়া √3 আছে হয় গতিকে এটো আমি স্কয়াৰ কৰিম তেতিয়া কি হ'ব ৰুটটো আৰু তাৰ পাৱাৰটো কি আছে স্কয়াৰ আছে গতিকে এটো আমাৰ ৰিমুভ হৈ যাব মানে নাইকিয়া হৈ যাব থাকিলে কি আমাৰ 3 হয় এটো আমি এনেকৈ যদি চাও √3 * √3 কৰিলে কি হয়গে সদায় 3 হয় হয় যিকোনো সংখ্যা হ'ব পাৰে ইয়াত √3 আছে √3 ঠাই বেলেগ থাকিলেও হ'ব √6 থাকিলেও সেইটো একে কথাই হ'ব বা √7 থাকিলেও একে কথাই হ'ব তেনেকৈ যদি ইয়াত আমাৰ √11 আছে হয় যদি আমি স্কয়াৰ কৰো √11 স্কয়াৰ আছে তেতিয়া কি হ'বগে 11 হয় মানে কি √11 * √11 থাকিলে কিমান 11 হয় এটো আপোনালোকে মনত ৰাখিব এতিয়া এটো আমাৰ কিমান হ'লগে যেহেতু আমাৰ ৰুট আছে ৰুটটো আমাৰ স্কয়াৰ হৈ আছে গতিকে √3 আমাৰ স্কয়াৰ হলে কিমান হ'ব 3 থাকিলে কিমান 9 - 3 = 6 হল গতিকে 2 নম্বৰ কোৱেশ্চনটো আমাৰ সমাপ্ত হৈছে 3 নম্বৰ কোৱেশ্চনলৈ আহিছো এই 3 নম্বৰ কোৱেশ্চনত আমি আহিছো 3 নম্বৰ কোৱেশ্চনত কি দিয়া আছে √5 প্লাস √2 হল √5 প্লাস √2 হোল স্কয়ার ইয়াত আপোনালোকে চাওক এটোত এই প্ৰথম যেটো আমাৰ ফৰ্মুলা আছিলে a + b হোল স্কয়ার এটো ইয়াত এপ্লাই হৈ থকা নাই নে বাৰু আমি √5 টো যদি a বুলি ধৰো হয় √2 টো যদি আমি b বুলি ধৰো তেতিয়া আমি এটো আমি অংকটো কৰিব পাৰিম এটো ফৰ্মুলা ইউজ কৰিবলৈ হয় গতিকে হেতু ফৰ্মুলা আমি এপ্লাই কৰিলে কি হ'ব √5 হোল স্কয়ার প্লাস মানে a স্কয়ার প্লাস 2ab এটো আমাৰ কি আছে √5 b টো আমাৰ কিমান আছে √2 হয় প্লাস b স্কয়ার b টো আমাৰ কিমান আছে √2 হয় গতিকে √2 হোল স্কয়ার তো আমাৰ কিমান থাকিলে 5 স্কয়াৰটো √2 আমাৰ ৰিমুভ হৈ যাব থাকিলে কিমান 5 ইফালে 2 √5 আৰু √2 পূৰণ কৰিলে কিমান হ'ব 5 * 2 10 হয় √2 থাকি যাব লগত কিমান আহিলে 2 প্লাস √2 স্কয়ার √2 স্কয়ার কৰিলে কিমান হয় 2 হয় হয় এটা থাকিলে কিমান আমাৰ ইফালে 5 টো লগত ইফালে 2 টো প্লাস কৰি দিম থাকিলে কিমান 7 প্লাস 2 √10 হল গতিকে এটা আমাৰ ফাইনাল আনসার 4 নম্বৰ কোৱেশ্চনলৈ আহিছো এতিয়া 4 নম্বৰ কোৱেশ্চনত কি দিয়া আছে আমাৰ √5 minus √2 হল √5 minus √2 √5 plus √2
হ'ল এইটো আমাৰ ইয়াত দিয়া আছে এইটো যদি চাওঁ আমি ইয়াতো সেই এ বি হিচাপে ভেলু দিয়া আছে হয় ইয়াত এটো আমি ধৰিব পাৰিছো নে এইটো আমাৰ কি দিয়া আছে √5 হয় এইটো আমি এ বুলি ধৰিব পাৰো বিটো কি দিয়া আছে √2 হয় এইটো আমি বি বুলি ধৰি পেলাই কৰিম গতিকে a - b আৰু a + b ফৰ্মুলা ইয়াতে সোমাই আছে গতিকে সেইটো যদি আমি চাওঁ কি হ'ব √5 স্কয়াৰ মাইনাস √2 স্কয়াৰ হয় এইটো আমি কৰিলে কি হ'ব 5 - 2 = 3 এফালে কৰি থব পাৰে সাইডতে গতিকে 4 নম্বৰ কোৱেশ্চন হৈছে 5 নম্বৰ কোৱেশ্চনলৈ আহিছো আমি 5 নম্বৰ কোৱেশ্চন কি দিয়া আছে ইয়াতে 3 √5 minus 4 √3 হল এটা আমি ব্র্যাকেট দিয়া আছে ব্র্যাকেটটো আমি দি লম ব্র্যাকেটটো দিয়াৰ পিছত কি হ'ব পাৱাৰ দিম পাৱাৰটো কি দিয়া আছে স্কয়াৰ দিয়া আছে হয় এতিয়া এট আমাৰ কোনটো ফৰ্মুলা ইউজ হৈ আছে a - b হোল স্কয়াৰ গতিকে a - b হোল স্কয়াৰ কৰিলে কিমান হ'ব আমি এই হিচাপে ধৰিম a স্কয়াৰ হয় মাইনাস 2 এটা আমি a বুলি ধৰিম ইনটু a b প্লাস তুমি b বুলি ধৰিলে কিমান হ'ব √4 √3 হোল স্কয়াৰ হল এটা আমি সৰু কৰিলে কিমান হ'ব এতিয়া 3 টু স্কয়াৰ কৰিলে কিমান হয় 9 হয় √5 স্কয়াৰ কৰিলে কিমান হয় 5 হয় গতিকে 9 * 5 হয় এটা আমি একেলগে কৰিব পাৰিলো হেতেন কিন্তু আমি আৰু এটা লাইন কৰিম তাৰ পিছত আমি ফাইনাল আনসাৰটো উলিয়াম 9 * 5 হৈ আছে কিন্তু আকৌ পইণ্ট বুলি নাভাবিব দেই এইটো মাল্টিপ্লাই হৈ আছে 9 ৰ লগত 5 টো মাল্টিপ্লাই হৈ আছে মাইনাস √5 ফালে √3 এইকেইটা আমি ফাৰ্স্ট পূৰণ কৰিম পূৰণ কৰিলে কিমান হ'ব √15 হল √15 হৈ আছে এফালে 3 লগত আমি 4 টো পূৰণ কৰিম 3 * 4 কিমান হ'লগে 12 12 * 2 কিমান হ'লগে আমাৰ 24 এতিয়া 24 টো আকৌ √15 ৰ লগত আমাৰ কি হৈ আছে পূৰণ হৈ আছে 4 * 3 12 12 * 2 24 24 আৰু লগত কি হৈ আছে আমাৰ 5 * 3 মানে √5 * √3 15 মানে √15 গতিকে 24 √15 প্লাস কিমান হ'লগে 4 স্কয়াৰ কৰিলে কিমান হয় 16 হয় আৰু √3 স্কয়াৰ কৰিলে কিমান হয় 3 16 ইনটু এইটো পূৰণ হৈ আছে কিন্তু দেই গতিকে নেক্সট আমাৰ কি আহিলে 9 * 5 45 24 √15 প্লাস 14 16 * 3 48 হল এফালে 48 আছে এফালে আমাৰ কিমান আছে 45 আছে 48 প্লাস 45 কিমান হয়গে আমাৰ হয়গে 93 এইফালে পাতি দিছো আমি 93 হল মাইনাস 24 √15 এটা আমি এনেকে পাতি থৈ দিব পাৰো তো আমাৰ কিমান হ'লগে ফাইনাল আনসাৰ হ'লগে 93 মাইনাস √15 এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনলৈ আহিছো 6 নম্বৰ কোৱেশ্চনত কি দিয়া আছে √7 minus 6 √3 minus √7 হয় এটা আমাৰ কি দিয়া আছে আমাৰ ৰাশিটো দিয়া আছে এতিয়া আমি কি কৰিম ইয়াত চাওক এবি হিচাপে একো বস্তু দিয়া নাই হয় ইয়াত আমি কি কৰিব লাগিব নৰ্মেল পূৰণ কৰি পেলাই ইয়াতে এই ভ্যালুটো আমি সলভ কৰিব লাগিব হয় গতিকে √7 ৰ লগত আমি ফাৰ্স্ট কি পূৰণ কৰিম এই ৰাশিটো পূৰণ কৰিম √7 হোল ইনটু √3 minus 7 তাৰপিছত নেক্সট আমাৰ কিমান হ'ব মাইনাস 6 হোল ইনটু √3 minus √7 হল এতিয়া হ'লগে আমাৰ কিমান √7 ইনটু √3 √7 ইনটু √3 আমাৰ কিমান হয়গে √21 হল মাইনাস √7 ইনটু √7 কিমান হ'লগে আমাৰ 7 হয় ৰুট কেইটা উঠি গ'ল
নেক্সট কিমান হ'ব আমাৰ 6 ইনটু √3 কিমান 6 √3 এই 3 আগত সেম একেই 1 এটা আছে হয় মাইনাস 6 ইনটু √7 এই √7 আগত 1 এটা থকাৰ কাৰণে আমাৰ কিমান হ'ল 6 √7 হ'ল গতিকে এটা আমাৰ হ'লগে ইয়াৰ ভ্যালুটো এইটো আমি এনেকৈ থব লাগিব এতিয়া আমি আহিছো অন্তিমটো কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটোলৈ 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাওক আপোনালোকে 2 প্লাছ √6 ব্ৰেকেট দিব ব্ৰেকেট 4 প্লাছ √6 হ'ল ইয়াত আপোনালোকে নৰ্মেল ফৰ্ম কৰি পেলাইও কৰিব পাৰে নহলে আপোনালোকে এটা কৰিব পাৰে কি ইয়াত যিটা ভ্যালু দিয়া আছে সেইটো আপোনালোকে উল্টাই কৰিব পাৰে যে এইটো 2 প্লাছ √6 দিয়া আছে √6 প্লাছ 2 কৰি পেলাই কৰিব পাৰে √6 প্লাছ 2 এনেকৈ পাতি ল'ব পাৰে এইফালেও আমি √6 টো আগত পাতি ল'ম প্লাছ 4 হয় এনেকৈ কৰিব পাৰোঁ আমি এনেকৈ আপোনালোকে এনেকৈও কৰিব পাৰে নহলে এনেকৈও কৰিব পাৰে তেনেকৈ সুবিধা হয় আৰু যদি এনেকৈ কৰে তেতিয়া কি হ'ব এই আমাৰ অন্তিমটো ফৰ্মুলা যিটো আমাৰ দিয়া আছিলে ইয়াতে সেইটো আমি এপ্লাই কৰিম মানে কি √6 টো আমি x বুলি ধৰিম 2 টো a বুলি ধৰিম হয় এই 4 টো আমি b বুলি ধৰিম গতিকে এইটো আমি ইয়াত এইটো ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিম গতিকে এইটো আমি এপ্লাই কৰিলে কি হ'ব √6 হোল স্কয়াৰ প্লাছ হ'ব কি এইটো b হয় গতিকে a প্লাছ b এইটো আমি হ'ব ইয়াতে এপ্লাই ইনটু x কি দিয়া আছে √6 প্লাছ কি হ'ব ab 2 ইনটু 4 2 ইনটু 4 √6 স্কয়াৰ কিমান হ'ব আমাৰ 6 প্লাছ 2 প্লাছ 4 কিমান 6 6 √6 প্লাছ 2 ইনটু 4 থাকিলে কিমান 8 নেক্সট কি হ'ব 8 প্লাছ 6 ইজ ইকুৱেল টু 14 হ'ল প্লাছ 6 √6 হ'ল কিমান হ'বগে আমাৰ 14 প্লাছ 6 √6 এইটো আমাৰ ফাইনেল আনসাৰ তে 2 নম্বৰ কোৱেশ্চন আমাৰ গোটেইকেইটা সমাপ্ত হৈছে এতিয়া ইয়াত 3 নম্বৰ কুৱেশ্যনটো আমি চাম 3 নম্বৰ কুৱেশ্যনত কি দিয়া আছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি আৰু সেই বৃত্তৰ ব্যাসৰ ধৰা d মানে পৰিধিটো আমি c বুলি ধৰিব দিছে ইয়াতে আৰু ব্যাসটো আমি d বুলি ধৰিম হয় অনুপাত বুলি কোৱা হৈছিল অৰ্থাৎ পাই ইকুৱেল টু c/d হয় দেখা গৈছে যে এই কথাই পাইক যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা হয় এটা আমাৰ কুৱেশ্যনটো দিছে এনেকৈ এতিয়া আমাৰ কি কৈছে যে পাইটো এটা কি হয় পাইটো এটা আমাৰ কি হয় অপৰিমেয় সংখ্যা হয় নহয় এইটো ইয়াত কি কৈছে যে পাইটো পৰিমেয় হিচাপে ইয়াত দিছে হয় পাই ভ্যালুটো ইয়াত কি দিয়া আছে c/d হিচাপে দিয়া আছে গতিকে আমি কি কৰিব লাগিব পাইটো অপৰিমেয় হিচাপে আমি ইয়াতে এটা আমি দেখুৱাব লাগিব হয় 3 নম্বৰ সলিউশন আমি কি কৰিছিলো ফাৰ্স্ট আমি বৃত্তৰ ফৰ্মুলা নহয় বৃত্তৰ পৰিধি আমাৰ কি হয় হয়গে 2 পাই r হয় এতিয়া যিডাল আমাৰ ৰেডিয়াস থাকে এই ৰেডিয়াসডাল আমি r বুলি ধৰো হয় এই ৰেডিয়াসডাল আমি যদি দুবাৰ আকো এফালে আকো তেতিয়াহ'লে কি হ'ব 2r হৈ যাব হয় 2r হৈ যাব 2r হৈ যায় হয় গতিকে এই গোটেইডালক আমি কি বুলি ক'ব পাৰো ব্যাস বুলি ক'ব পাৰো হয় এতিয়া আপোনালোকে ইয়াত অংকটো কি দিছে চাওক ইয়াত ধৰিব দিছে কি ব্যাসডাল d বুলি ধৰিব দিছে আৰু যিটো আমাৰ পৰিধি থাকে সেইটো c বুলি ধৰিব দিছে মানে সাৰকামফাৰেন্স হয় এতিয়া সেইটো হিচাপত যদি আমি চাওঁ তেতিয়া কি হ'ব সাৰকামফাৰেন্স ইজ ইকুৱেল টু কি হয় 2 পাই r হয় সাৰকামফাৰেন্সৰ ভ্যালু আমাৰ কি হয় মানে সাৰকামফাৰেন্স বুলি ক'লে আমি কি বুজো 2 পাই r মানে হয় দুটা পাই লগত কিন্তু হয় r হয় এতিয়া নেক্সট আমি কি কৰিম সাৰকামফাৰেন্স ইজ ইকুৱেল টু এফালে আপোনালোকে ইমপ্লাইজ চিন দিব এই r টো আমি আগলৈ লৈ আহিম মানে এইটো যেহেতু 2 টো ইনটু হৈ আছে হয় নাই গোটেইকেইটা ইনটু হৈ আছে ইটোৰ লগত
এই আৰটো আমি আগলৈ লৈ আহিম 2r পাইটো পিছলৈ লৈ যাম গতিকে এটা ইনটু যিহেতু হৈ আছে গতিকে আৰটো আমি আগলৈ লৈ আহিম 2 ইনটু r ইনটু পাই হয় এতিয়া নেক্সট আমি কি কৰিম t ইজ ইকুৱেল টু 2r এতিয়া 2r মানে কি পাইছিলো আমি হয় তো আপোনালোকে চাওক ইয়াত d হয় ব্যাসডাল আমাৰ কি ধৰিব দিছে ব্যাস ইজ ইকুৱেল টু আমাৰ d হিচাপে ইয়াতে কিতাপত দিয়া আছে ব্যাসটো আমাৰ d ধৰিব দিছে হয় আৰু পৰিধিটো কি ধৰিব দিছে পৰিধিটো আমাৰ কি ধৰিব দিছে c হিচাপে ধৰিব দিছে হয় গতিকে পৰিধি কি হয় 2πr হয় হয় গতিকে সেইটো ফৰ্মুলা আমি এপ্লাই কৰিলে 2r মানে কিমান ধৰিছিলো d ধৰিছিলো হয় আৰু d হয় দুডাল ৰেডিয়াস লগ লাগি আমাৰ ভাগে এডাল ব্যাস হয় হয় গতিকে 2r টো আমি ইয়াত কি পাতিব পাৰো d পাতিব পাৰো লগত আমাৰ কি ইনটু হৈ আছে মাল্টিপ্লাই হৈছে কি পাইটো আমাৰ এটা ইনটু হৈ আছে হয় এতিয়া আমাৰ কি হ'ল ইয়াতে নেক্সট পাইটো আমি এফালে লৈ আহিম হয় d টো এফালে লৈ আহিম এফালে আমি c টো লৈ যাম হয় নেক্সট কি কৰিম আমি পাইটো এফালে থাকিব c ডিভাইডেড বাই d হ'ল গতিকে c বাই d ইকুৱেল টু আমাৰ কি হ'লগে পাই ভ্যালু আমাৰ কি দিয়া আছিলে কুৱেশ্যনত মানে পাইটো এন্টে দিয়া আছিলে c বাই d হয় এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি এইটো কি কৰিব পাৰো ইয়াত যেহেতু পাই ইজ ইকুৱেল টু c বাই d হ'ল গতিকে পাই এটা পৰিমেয় সংখ্যা পাই এটা পৰিমেয় সংখ্যা যেহেতু আমাৰ পাইটো কি হ'ল কি ওলালগে c বাই d ওলালে p বাই q ফৰ্মেটত আছে হয় p বাই q ফৰ্মেটত থাকিলে কি হয় যিকোনো সংখ্যা আমাৰ কি হয়গে পৰিমেয় সংখ্যা হয় কিন্তু পাইটো এটা অপৰিমেয় সংখ্যা হয় গতিকে আমি কি কৰিব লাগিব গতিকে আমি এই তথ্যৰ বিৰোধিতা কৰিব লাগিব গতিকে আমি কি কৰিব লাগিব এই তথ্যৰ বিৰোধিতা কৰিম হয় যেহেতু পাই ভ্যালু কি c বাই d ইয়াত ওলাইছিলে হয় কিন্তু আমি কি জানো যে পাইটো আমাৰ কি হয় এটা অপৰিমেয় সংখ্যা হয় গতিকে অপৰিমেয় সংখ্যা হোৱাৰ কাৰণে আমি এইটো পূৰ্বৰূপে বিৰোধিতা কৰিব লাগিব এইটো আমাৰ দেখুৱাব দিছিলে আমি এটা সমাপ্ত কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে অনুশীলনী 1.5 2 নম্বৰ কুৱেশ্যনটো আৰু 3 নম্বৰ কুৱেশ্যনটো আমি ডিসকাস কৰিলো গতিকে ইয়াৰ নেক্সট যিটো আমাৰ ভিডিও থাকিব সেই ভিডিওটো আমি অনুশীলনী 1.5 টো ভিডিওটো আমি সম্পূৰ্ণ কৰিম হয় মানে কি আমি 4 নম্বৰ পৰা 6 নম্বৰ কুৱেশ্যন লৈকে আমি সমাধান কৰিম গতিকে আমি আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিব লাগিব আপোনালোকে আমাৰ ভিডিওসমূহ যদি চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰিব আগৰ ভিডিওসমূহ ইয়াতে আছে আমি ভিডিওসমূহ এটা সিস্টেমত দি গৈছো গতিকে তেনেকৈ আপোনালোকে চাই যাব আৰু যদি কিবা নোৱাৰে তেন্তে আমাৰ কমেন্ট বক্সত কমেন্ট কৰিব আৰু বন্ধু বান্ধৱী সকলোৱে আপোনালোকে আমাৰ ভিডিওসমূহ শ্বেয়াৰ কৰিব গতিকে ধন্যবাদ থাকিল